Jai students, আজিৰ ক্লাছত আমি ক্লাছ 6 বিজ্ঞানৰ সায়েন্সৰ 3 নম্বৰ লেসনটো চাম যাৰ নামটো আছে সুস্বাস্থ্যৰ বাবে খাদ্য মানে ফুড ফৰ হেলদি লাইফ ওকে ইয়াতে আমাৰ লেসনটো আছে খানাৰ মানে বিষয় মেইনলি আমি শিকিব পাৰিম যে মানে খানাটো আমি কিয় খাওঁ খালে কি লাভ হয় হয়নে আমি জীয়াই থাকিবৰ কাৰণে খানা খাব লগা হয় আৰু আমাৰ অসমৰ যেনেকৈ আমি ভাত খাওঁ কি বস্তু পোৱা যায় নাগালেণ্ডত কি পোৱা যায় কৰ্ণাটক পঞ্জাব সব জায়গাটোৰ বিষয়ে ক'ত কি খাদ্য হিচাপে পোৱা যায় কি দিয়া আছে হা সব জায়গাত খোৱাৰ ধৰণটো বেলেগ সবৰে প্ৰক্ৰিয়াটো বেলেগ ক'ত কি আছে চাওকচোন ইয়াতে যেনে কল হ'ল নহয় মাকৈ হ'ল এইবিলাক সব আমাৰ কাৰ্বহাইড্ৰেট থাকে ঠিক আছে সেই তাকে বিষয় কৈছে যাক আমি পৰিপোষক বুলি কওঁ অ'কে এইখিনি হৈ গ'ল আমাৰ কি শুকান ফল নহয় শুকান ফল বহুত ইম্পৰ্টেণ্ট হয় আমাৰ দেহাৰ কাৰণে এইবিলাক হৈ গ'ল কাৰ্বহাইড্ৰেটছ নহয় আৰু এইখিনি হৈ গ'ল আমাৰ চৰ্বি জাতীয় বা স্নেহ পদাৰ্থৰ বস্তু হা শুকান ফল যাক কওঁ আমি আকৌ তাৰপিছত আমাৰ তেল জাতীয় বস্তু দালি চালি তাৰে বিষয়ে কৈছে এইবিলাক সব আমাৰ খাদ্য হিচাপত বহুত দৰকাৰী হয় আমি সব এইবিলাক বস্তু খাবই লাগে অ'কে আমি জানো আমাৰ ভিটামিন বিলাক কি আছে ABCD এনেকে বহুত কেইটা ভিটামিন আছে এত কি আছে BCD সবৰে নাম দিয়া আছে অমিতাৰ A আছে নহয় গাজৰত A পোৱা যায় আমতো পোৱা যায় পটলতো যায় আৰু গাখীৰতো যায় সেনেকে বাকীবিলাকৰো দিয়া আছে ক'ত কি পোৱা যায় সব দিয়া আছে নহয় এইটো চাওকচোন গোটেইখিনি তালিকা দিয়া আছে হা কেলছিয়াম আয়োডিন আইৰণ হা গতিকে এইখিনি সবৰে আপোনাৰ উৎসবিলাক দিয়া আছে কাৰ কি কাৰ্য আছে সেইবিলাক দিয়া আছে হা সেইকাৰণে বস্তু শিকিব লগা আছে সেইবিলাক ইয়াতে পইণ্টছ দিয়া আছে ষ্টাৰ্চৰ বিষয় গতিকে এইবিলাক সব চাব আপোনালোকে ক'ত কি বস্তু পোৱা যায় ঠিক আছে না আৰু তাৰপিছত কাৰ দ্বাৰা কি বেমাৰ হয় এইখিনিও দিয়া আছে ধুনীয়াকৈ চাব অ'কে আকৌ তাৰে পিছত আপোনাৰ আহি যাব কি বুলি কয় প্ৰশ্ন উত্তৰ আহিব ইয়াতে প্ৰশ্ন উত্তৰ অহাৰ কাৰণে মই বহুতখিনি চাব লগা হৈছে মানে ইমান বস্তুবিলাক দিছে নহয় যাতে পঢ়ি ধুনীয়াকে পঢ়ি হৈ যাব ইয়াতে বুজি পাইছে না ইমান বস্তু দিছে ইয়াতে হা কি বস্তু বেমাৰ হয় কি নাখালে হয় মুঠতে সব বস্তু খাব লাগে আপোনালোকে যে এইটো নাখাওঁ সেইটো নাখাওঁ এইবিলাক কাম নকৰিব আজিতো গম পাইছে আপোনালোকে এইটো লেসন পঢ়ি পেলাই যে এইটো বস্তু খালে কিবা এটা ভিটামিন পোৱা যায় গতিকে প্ৰত্যেকটো বস্তু খাব আপোনালোকে হা এতিয়া ইয়াৰে পৰা আমি কুৱেশ্যন আনসাৰ ডিছকাছ কৰিম হা অ'কে প্ৰথমতে আমাৰ আছে তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ ওলোৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা না প্ৰথমতে আছে জোৱাৰ বজৰা ৰাগি আৰু বুট অ'কে তো ইয়াৰে উত্তৰটো চাওঁ এতিয়া দ্য অড ওৱান ইয়াৰে পৰা মানে কোনটো একেবাৰে বেলেগ হয় অমিল সেইটো চাব দিছে অড ওৱান আউট ইজ চানা হা মানে বুট নহয় এতিয়া বুটটো আমাৰ কি আছে চবতছে বেলেগ আছে নহয় জোৱাৰ বাজৰা ৰাগি আর অল টাইপস অফ মিলেট ক্রপস নহয় এইবিলাক মিলেট শস্য হৈ গ'ল ঠিক আছে whereas চানা refers to chickpeas না which is a pulse crop so এইটো কি হৈ যাব অমিল বস্তুটো হ'ল বুটটো আপোনাৰ বেলেগ হৈ গ'ল জোৱাৰ বাজৰা আৰু ৰাগিটো হ'ল আপোনাৰ মিলেট শস্য কিন্তু বুট হ'ল এটা পাল শব্দ ঠিক আছে মানে পাল শব্দ ঠিক আছে তাৰে পিছত আছে আপোনাৰ দ্বিতীয় নম্বৰটো কি ৰাজমা বুট সয়াবিন আৰু চাউল ঠিক আছে তো ইয়াতে সবচে বেলেগ কোনটো হ'ব চাউল হ'ব হয়নে অড ওৱান আউট ইজ রাইস ওকে kidney beans green gram and soybean these are commonly used as protein sources while rice is a carbohydrate ঠিক আছে মানে বাকি তিনটা যেছে আপনার সয়াবিনৰ উৎস হয় হা অমিল বস্তুটো হ'ল চাউল ৰাজমা বুট আৰু সয়াবিনত সাধাৰণতে প্ৰটিন পোৱা যায় কিন্তু চাউলত কাৰ্বহাইড্ৰেট থাকে প্ৰটিন মানে সেনেকুৱা নাথাকে ঠিক আছে গতিকে মিলটো কোনটো হ'ব ভাত হ'ব চাউল হ'ব হা নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 2টো চাব ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধনৰ কি বুলি কয় প্ৰণালীৰ তুলনা কৰা দুইটাৰ মানে তুলনা কৰিব দিছে ডিছকাছ দ্য ডেৰিভেশ্যন ভাৰ্চেছ মডাৰ্ণ কুলিনাৰী প্ৰেক্টিছ ইন ইণ্ডিয়া অ'কে চ' এতিয়া ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালী চাব দিছে তুলনা কৰিব দিছে 2 নম্বৰটো চাই এতিয়া আৰ্লিয়াৰ কুকিং ৱাজ ডান বাই আৰ্থেন অৰ ব্ৰঞ্জ মেড পটছ নহয় bronze utensils on small open fire furnace যাক আমি চুলা বুলি কওঁ নহয় nowadays we use modern gas stove microwave air fryers for cooking the earthen pots have been replaced with pressure cooker isn't it and modern cookwares আজিকালি আমি প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰোঁ আগতে সেই নাছিল মাটিৰ কলহবিলাক আছিল বাচনবিলাক আছিল earlier grinding was done manually using silpatta নহয় stone grinder sakki and husking pedal dheki nowadays we use electrical grinder for grinding আজিকালি আমি গ্ৰাইণ্ডাৰ ইউজ কৰোঁ আগতে এনেকুৱা নাছিল ঢেঁকী চেকি ব্যৱহাৰ কৰিছিলোঁ হা
পুৰণি কালত মাটি চৌকাত বাটি বা পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰা হৈছিল নহয়। গতিকে আমাৰ আগতে কি কৰা আছিল, পিতলৰ পাত্ৰ ব্যৱহাৰ কৰা হৈছিল নহয়, আৰু আজিকালি সেনেকুৱা নাই, হয়নে? পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰা হৈছিল। আৰু বৰ্তমান সময়ত ৰন্ধনৰ বাবে বিভিন্ন সঁজুলি যেনে গেছ ষ্টভ, অভেন নহয়, তাৰপিছত আপোনাৰ এয়াৰ ফ্ৰায়াৰ আছে, সেইবিলাক বস্তু ব্যৱহাৰ কৰা হৈছে নহয়। আনহাতে আজিকালি মাটিৰ পাত্ৰ সলনি আপোনাৰ প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰে নহয়, আৰু তাতে কম সময়ত আপোনাৰ ৰন্ধা বান্ধা হৈ যাব, ৰান্ধিব পৰা সঁজুলি ব্যৱহাৰ কৰা হয়। আগৰ দিনত খোৱা বস্তু বটিবলৈ শিলবটা বা আৰু খুন্দিবলৈ আপোনাৰ কুৰাল আৰু ঢেঁকী ব্যৱহাৰ কৰা হৈছিল। আৰু আধুনিক যুগত কি হৈছেনো, আমি বৈদ্যুতিক গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰি আছো, হয়নে? সেনেকে এইবিলাক হৈছে এটা চেঞ্জেছ যোনটো আমাৰ খোৱাৰ নামত আহিছে, হয়নে? ৰান্ধৰ নামত আহিছে, ৰান্ধনিৰ নামত। অ'কে, নেক্সট প্ৰশ্নটো আছে আপোনাৰ 3 নম্বৰটো, সকলো আপোনাৰ সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্য সোৱাদযুক্ত নহয়, আলোচনা কৰা। ইয়াৰ বিষয়ে চাব দিছে, all delicious foods are not necessarily healthy। মানে যিমান ভাল খাদ্য আছে টেষ্টি, সেইটো যে হেল্ডি হ'ব সেইখিনি ক'ব নোৱাৰে and while not all nutritious food taste good, মানে যিমান নিউট্ৰিচিয়াছ ফুড আছে সেইখিনি যে টেষ্ট ভালে লাগিব সেও সেনেকুৱা নহয়। তাৰ বিষয়ে আলোচনা কৰিব দিছে যে সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্য সোৱাদযুক্ত নহয়, গতিকে তাৰে বিষয়ে আলোচনা কৰিব দিছে গতিকে আনসাৰটো চাব আপোনালোকে, some food are good in taste but harmful to our health। These are fried food with high calories. The food rich in fat can be very harmful for us। These foods are low in vitamins, minerals and dietary fibers. These type of foods make a person obese and vitamin deficiency. To have a healthy body, we should have a balanced diet। These type of foods have all nutrients required for our growth and development and keep our body free from diseases. Those all nutritious food taste may not be good। Okay, গতিকে কি ক'ব খুজিছে যে যিমান মানে ভাল মানে পুষ্টিকৰ বস্তুবিলাক যেনেকৈ ভিটামিন থকা বস্তুবিলাক আছে সেইখিনি সোৱাদ নহ'বও পাৰে কিন্তু যোনটো বস্তু মানে সোৱাদ আছে সেইটো বস্তু যদি তেলত ভাজি ধুনীয়াকৈ দিছে সেইখিনি আমাক কিন্তু অনিষ্ট কৰিব, সেই কথা কৈছে চ' কিছুমান খাদ্য সোৱাদ লগা কিন্তু আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয় আৰু এইবোৰ হৈছে অস্বাস্থ্যকৰ স্নেহ পদাৰ্থ থকা ভজা খাদ্য, আৰু এইবোৰ বেছিকৈ খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰকো হয় এইবোৰ হৈছে অস্বাস্থ্যকৰ স্নেহ পদাৰ্থ থকা ভজা খাদ্যৰ, এইবোৰ বেছিকৈ খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। এইটো লাইন আমাৰ 2 বাৰ ৰিপিট হৈ গৈছে, ঠিক আছে? মইতো কাটি দিম, আপোনালোকেও কাটি দিব, 2 বাৰ লিখিব নালাগে, ঠিক আছে? এই খাদ্যবোৰ কি থাকে, ভিটামিন, খনিজ লৱণ আৰু আঁহযুক্ত খাদ্য কম থাকে, আৰু এই ধৰণৰ খাদ্য বেছিকৈ সেৱন কৰা এজন ব্যক্তিয়ে মেদবহুলতা আৰু ভিটামিন অভাৱজনিত ৰোগত ভুগিব পাৰে এটা স্বাস্থ্যৱান শৰীৰ পাবলৈ আমি সুষম আহাৰ খোৱা উচিত, আৰু এইবোৰ আহাৰত যাতে আমাৰ বৃদ্ধি আৰু বিকাশত লগা উপাদানবোৰ সঠিকভাৱে থাকে আৰু আমাৰ শৰীৰটোত বেমাৰৰ পৰা মুক্তি কৰি ৰাখে। অ'কে, আৰু অৱশ্যে এই পুষ্টিকাৰক খাদ্যবোৰ সোৱাদযুক্ত নহ'বও পাৰে, ঠিক আছে? ধুনীয়াকৈ লিখিব দেই আপোনালোক। তাৰপিছত আমাৰ 4 নম্বৰ প্ৰশ্নটো কি দিছে, যে তলত উল্লেখ থকা 3বিধ খাদ্য সামগ্ৰী তুমি কেনেকৈ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা। 3টা দিয়া আছে, বটলত থকা ফলৰ ৰস, সতেজ ফলৰ ৰস আৰু সতেজ ফল। ইয়াৰ পৰা কোনটো মানে বেছি মানে প্ৰেফাৰ কৰিবা খোৱাৰ কাৰণে নহয়। চ' প্ৰথমতে আছে কেন ফ্ৰুট জুচ, ফ্ৰেছ ফ্ৰুট জুচ আৰু ফ্ৰেছ ফ্ৰুট। অ'কে, এতিয়া চাবচোন 3টা বস্তু দিছে, কিন্তু মোৰ ফালৰ পৰা মই এটা বস্তু ক'ম যে মই ইয়াতে যে সতেজ ফলটো আছে সেইটো খালে বেছি ভাল হ'ব, কাৰণ তাতে ফাইবাৰ থাকে, আৰু ফাইবাৰটো আমাৰ আঁহযুক্ত বস্তু দৰকাৰী হয় জুচতকে ভাল ডাইৰেক্টলি যদি ফলটো খাই সেইটো বেছি ভাল হ'ব So answer to this, so I prefer to eat fresh fruit because our body needs dietary fiber and water. It is a fiber kotha koise ne. Dietary fiber are also known as raphis Though it does not provide any nutrient to our body, but it is essential component of our food. This helps our body to eliminate undigested food. আৰু এই ফাইবাৰ থাকিলে কি হয় যে আমাৰ যিমান বস্তু খাদ্য হজম হোৱা নাই এইখিনি বস্তু ওলাওঁতে সহায় কৰে, ঠিক আছে? এই খাদ্যবোৰৰ ভিতৰত মই সতেজ ফল খাম, কাৰণ আমাৰ শৰীৰৰ আঁহযুক্ত খাদ্য আৰু পানীৰ প্ৰয়োজন হয়, ঠিক আছে? আঁহযুক্ত খাদ্যবোৰক ইয়াতে খাদ্যবোৰ হ'ব, ঠিক আছে? গতিকে আঁহযুক্ত খাদ্যবোৰক কি বুলি কোৱা হয়, ৰক্ষাহাৰ বুলি কোৱা হয়। ৰাফেজ মানে কি, ৰাফেজ মানে ৰক্ষাহাৰ গতিকে ৰক্ষা বুলি কোৱা হয়। আমাৰ শৰীৰৰ কোনো পৰিপোষক প্ৰদান নকৰে যদিও ই এক অত্যাৱশ্যকীয় উপাদান হয় ই আমাৰ খাদ্য হজম নোহোৱা অংশ খাদ্য নলীৰ পৰা ওলাই যোৱাত সহায় কৰে, ঠিক আছে?
নেক্সট আমাৰ 5 নম্বৰটো চাবচোন, চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য হা। চেনিত আইডিন মিলালে নীলা কলা বৰ্ণৰ নহয়, ইয়াৰ সমৰ্থনত কি কাৰণ হ'ব দেখুৱা হা। চ' ইয়াৰ উত্তৰটো চাওঁ, that sugar is a example of carbohydrate na. If sugar is tested with iodine solution, it doesn't change to color to blue black. So what can be the possible reason? So carbohydrates are of many types. The main carbohydrates found in our food are starch and sugars. We can easily perform iodine test if a food item contains starch. Okay, sugar is simple carbohydrate. Okay, and so it does not change its color. Okay, to blue black. ঠিক আছে, সুগার যে হয় কি বুলি কয় চেনিটো এটা সিম্পল কাৰ্বহাইড্ৰেট হয়। অ'কে, সিম্পল মানে সৰল কাৰ্বহাইড্ৰেট হয়, সেই গতিকে এইটো নিজৰ কালাৰ মানে ৰংটো ব্লু ব্লেকলৈ মানে পৰিৱৰ্তন নকৰে হা। এতিয়া অসমীয়াত কৈ আছো, কাৰ্বহাইড্ৰেট বিভিন্ন ধৰণৰ আছে, প্ৰকাৰৰ আছে। আমাৰ আহাৰত কাৰ্বহাইড্ৰেট প্ৰধানকৈ শ্বেতসাৰ আৰু শৰ্কৰাৰ হা, শ্বেতসাৰ আৰু শৰ্কৰাৰ ৰূপত পোৱা যায় নহয়। শ্বেতসাৰৰ পৰীক্ষা আয়োডিন দ্ৰৱৰ আয়োডিন হা, শ্বেতসাৰৰ পৰীক্ষা আয়োডিন, শ্বেতসাৰৰ পৰীক্ষাটো আমি কিহেদি কৰিম, আয়োডিন দ্ৰৱৰ পৰা কৰা হয় নহয়। আৰু যিহেতু চেনিৰ শৰ্কৰা হ'ব আছে, ইয়াত আয়োডিনৰ দ্ৰৱ মিহলালে কোনো ধৰণৰ বস্তু পৰিৱৰ্তন নহয়। ঠিক আছে, নেক্সট আৰু 6 নম্বৰটো আছে যে মিলেটবোৰৰ পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হয়। তো আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে আলোচনা কৰা। গতিকে why are millets considered as healthy source of food? Millet to kiya healthy বুলি কোৱা হয়? Can millet consumption alone fulfill the nutritional requirement of the body? Discuss it. Okay, so এতিয়া আমি ইয়াৰে আনসাৰটো চাম। Millets are the main source of energy and nutrients, and so millets help in overcoming malnutrition. তাৰ মানে যিমান বেমাৰ হৈ আছে সেইখিনিৰ পৰা দূৰত্ব মানে সেইখিনিৰ পৰা আমাৰ আঁতৰাই খুলিনো মিলেটছ বিলাকে। ওকে, ইট ইজ কমনলি known as nutricereals, and so millet consumption can alone suffice the nutritional requirement of the body. Okay, এই গতিকে মিলেট যদি খাওয়া থাকো আমি, সেইটো কিন্তু আমাৰ যিমান দৰকাৰী পৰিপোষক লাগে আমাৰ দেহাটো সেইটো মানে ই অকলি দি দিয়ে দালিবিলাক। মিলেট মানে কি দালি হা। মিলেটত বহুতো আপোনাৰ কি থাকিলে পৰিপোষক থাকে, সেই পুষ্টিহীনতা দূৰ কৰাত সহায় কৰে। ঠিক আছে, যিহেতু মিলেটত আপোনাৰ কেইবাবিধো পৰিপোষক থাকে, গতিকে ইয়াক সাধাৰণতে আপোনাৰ নিউট্ৰিয় খাদ্য শস্য বুলি কোৱা হয়। অ'কে, আৰু গতিকে কেৱল মিলেট খালে শৰীৰৰ লাগতিয়াল পুষ্টিসমূহ পোৱা যায়। তাৰমানে মাত্ৰ মিলেট যদি খাই নহয়, তেতিয়াও আপোনাৰ একো মানে কি বুলি কয়, একো বেমাৰ চেমাৰ নহয় আৰু আপোনাৰ যি লাগে পুষ্টিকাৰক হিচাপে সেইখিনি পাই যাব। অ'কে, মাত্ৰ দালি দিও। অ'কে, নেক্সট আমাৰ 7 নম্বৰটো আছে, ইয়াতে সুধিছে তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয়, ভিটামিন ডিৰ পৰা কোনটো ইয়াৰ পৰা বেমাৰ হয়। আৰু ৰাইট আনসাৰ উইল বি অপশ্যন নম্বৰ ডি, ৰিকেটছ। ঠিক আছে, চ' ৰিকেটছটো বেমাৰ যে হয় আমাৰ ভিটামিন ডিৰ কাৰণে হয়। ভিটামিন ডিৰ অভাৱত কি হয়, ৰিকেটছ বেমাৰ হয়। ঠিক আছে, এইটো ৰিকেট হ'ব। তাৰপিছত আছে তলত দিয়া কোনটো ৰোগ ভিটামিন চিৰ অভাৱত হয়, চিৰ কাৰণে কোনটো বেমাৰ হয় ইয়াৰ পৰা। আৰু ৰাইট আনসাৰ উইল বি স্কাৰ্ভি। অ'কে, স্কাৰ্ভি বেমাৰ যে আছে ভিটামিন চিৰ মানে অভাৱত হয়। অ'কে, মনত ৰাখিব, এইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কিন্তু। ঠিক আছে, তাৰপিছত আছে তলত কোনটো ভিটামিন এ অভাৱত হয়। ভিটামিন এ যদি নাথাকে তেতিয়া কোনটো বেমাৰ হ'ব, তেতিয়া আপোনাৰ চকুৰ পাৱাৰটো যাব হা। গতিকে এই নম্বৰটো হ'ব দৃষ্টিশক্তি কমি যোৱা। অ'কে, তাৰে পিছত আছে আপোনাৰ তলত দিয়া কোনটো ৰোগ আপোনাৰ লোৰ অভাৱত হয়। যদি লো যদি কমি যায় তেতিয়া কোনটো বেমাৰ হ'ব, সেইটো হ'ব এনিমিয়া হা। এনিমিয়া কি বুলি কয়, ৰক্তহীনতা বুলি কয়। ঠিক আছে, ৰক্তহীনতা। অ'কে, গতিকে এই নম্বৰটো হ'ব এনিমিয়া। অ'কে, so right answer will be option number A. ইয়াৰ পিছত question number 8 টো আছে তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰ প্ৰতিবোৰ দুটাকৈ নাম উল্লেখ কৰা। স্নেহ পদাৰ্থ দুটা লিখিব দিছে, শ্বেতসাৰ, আঁহজাতীয় খাদ্য আৰু প্ৰটিন। অ'কে, তেতিয়া মই দি আছো স্নেহ পদাৰ্থ ক'ত পোৱা যায়, নাট, পামকিন মানে বাদাম আৰু ৰঙালাও। ঠিক আছে, গতিকে নেক্সট আমাৰ কি আছে, ষ্টাৰ্চ মানে শ্বেতসাৰ হা। আপোনাৰ স্নেহ পদাৰ্থটো নেক্সট আমি শ্বেতসাৰটো চাওঁ, ৰাইচ, বিট মানে চাউল আৰু ঘেঁহু। ঠিক আছে, আকৌ তাৰে পিছত আহিব আপোনাৰ ডাইটেৰী ফাইবাৰ মানে আঁহজাতীয় খাদ্য, সেইটো হ'ব হোল গ্ৰেইনছ, পটেটো মানে মাহজাতীয় শস্য আৰু আলু। আৰু নেক্সট ডি নম্বৰটো আছে প্ৰটিন। প্ৰটিন মানে কি হ'ব, মিল্ক, এগ মানে গাখীৰ আৰু কণী। অ'কে, গাখীৰ আৰু কণী। ঠিক আছে, আৰু এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল নহয়। আমাৰ ভিডিঅ'টো মই ইয়াতে ফিনিছ কৰিলোঁ, আৰু কুৱেশ্যন নাই হা। এইটো লেচনৰ এইটো লাষ্ট প্ৰশ্ন আছিল।
গতিকে ইয়াতে শেষ কৰিলোঁ মই ভিডিঅ'টো আজিৰ ক্লাছটো যে আপোনালোকে মই এটা মানে ভিডিঅ'টো গোটেই প্ৰশ্নটো প্ৰভাইড কৰিছোঁ হা গতিকে আপোনালোকৰ কাৰণে এইটো বহুত লাভ হ'ব এইটো ভিডিঅ' চালে গতিকে ভালকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু ধুনীয়াকৈ কুৱেশ্যনটো লিখিব ঠিক আছে আৰু লিখাৰ সময়ত এটাও ভুল নকৰিব স্পেলিং মিষ্টেক নকৰিব লগতে হেণ্ডৰাইটিং মেইনটেইন কৰিব যাতে আপোনাৰ টিচাৰ্ছ ধুনীয়াকৈ ইমপ্ৰেছ হ'ব আপোনাৰ পৰা নহয় আৰু যদি আপুনি মোৰ পৰা ইমপ্ৰেছ হৈছে নহয় দেন আপুনি প্লিজ ইমপ্ৰেছ কি লাইক বাটন প্ৰেছ কৰিব যদি মোৰ পৰাও আপোনালোকে ইমপ্ৰেছ হৈছে ঠিক আছে মোৰ মানে কৰ্মটো মোৰ পঢ়োৱাৰ টেকনিক মোৰ কণ্টেণ্টছ অ'কে যদি ভাল পাইছে তে লাইক বাটন প্ৰেছ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই আপোনালোকে এতিয়ালৈকে এক্সাম ডিউটি চেনেলটো ঠিক আছে যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা আৰু এটা কথা ক'ব খুজিছোঁ যে মই ক্লাছ 6ৰ মাত্ৰ বিজ্ঞান নহয় বাকী ছাবজেক্টৰ কুৱেশ্যন প্ৰভাইড কৰিছোঁ নতুন কিতাপৰ সেইবিলাকো চাব আপোনালোকে হা আৰু থেংকছ ফৰ ৱাচিং জয় হিন্দ